এয়া দুপৰীয়া আহাৰ খাব লৈছোঁ। দুপৰীয়া মানে এতিয়া 2টা বাজিছে আৰু ৰাতিপুৱা একো খোৱা নাই, সেইকাৰণে ৰুটি, এফালে তিয়ঁহ আৰু এয়া বুট, গ্ৰীণ টি, চিয়া চিডছ তেনেকৈ লৈছোঁ। ৰুটি মানে এটাই লৈছোঁ আৰু এয়া বুট কালি ৰাতিয়ে ভাজি থোৱা আছিলে, তো তেনেকৈ আৰু এতিয়া খাই বৈ লওঁ। আৰু আজি এফালে গৈ আছোঁ, আপোনালোকক দেখাম বাৰু। বহুত দিনৰ পৰা যামকৈ যাবই পৰা নাই, বহুত আগতে যোৱা, এতিয়া যোৱাই নাই বাৰু। আৰু এয়া এতিয়া আমি ওলাই আহিছোঁ আৰু এয়া 5টা বাজিলে আৰু ঘৰৰ পৰা ওলাই আহোঁতে। এয়া দেখিছেনে, আন্ধাৰে হ'ব হ'ল। এতিয়া আমি একচুৱেলি ডিব্ৰুগড়লৈ গৈ আছোঁ। এখন খুবেই ধুনীয়া ৰিজৰ্ট, কাঞ্চনজংঘা। আৰু আমি আগতে গৈছিলোঁ যদিও পাহৰিছোঁ, মানে এতিয়া বহুত দিন হ'ল যোৱা নাই, আজি ভালেমান বছৰ হ'ল। আৰু ইয়াতে মানে বৰবৰুৱাতে ৰখাই চাহ আৰু এনেকৈ বিস্কুট খাই ল'লোঁ আৰু এয়া আমি 7 ছিষ্টাৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ভাবিছোঁ যে নহয়, তালৈকে যাওঁ য'লৈ আহিছিলোঁ। আমি এইখন কাঞ্চনজংঘা বুলি আহিছিলোঁ, কিন্তু এইখন নহয় বাৰু, সেইখন বেলেগহে ৰেষ্টুৰেণ্ট। আৰু এতিয়া গৈ আছোঁ, ইমান ধুনীয়া বতাহ এজাক মাৰিছে আৰু ধুনীয়াকৈ জুবিন দাৰ গান শুনি শুনি গৈ আছোঁ। আৰু জুবিন দা হেনো ইয়ালৈ আহিছিলে, তেতিয়া মই নাছিলোঁ বাৰু, মই গুৱাহাটীত আছিলোঁ আৰু অ'পেনিং কৰা দিনাখন। আৰু আমাৰ লগত এটা মিষ্টেক হ'ল, আমি আহিছিলোঁ কাঞ্চনজংঘা ৰিজৰ্টলৈ, কিন্তু এইখন কাঞ্চনজংঘা ৰিজৰ্ট বুলি আমি ইয়াতে সোমালোঁ। এইখন আমি আগতে কাঞ্চনজংঘালৈ আহিছোঁ যদিও এইখন আমি দেখা নাই, এইখন নতুনকৈ খুলিছে চাগে, ইমান গম নাপাওঁ। আৰু পিছতে গম পাওঁ, যেতিয়া খানাটো অৰ্ডাৰ দিলোঁ, মানে চাইনবোৰ্ডখনো নাচালোঁ, এনেকুৱা এক্সাইটেড হৈ গ'লোঁ, মানে যিহেতু কাঞ্চনজংঘা নাওখনত উঠিবৰ কাৰণে একদম। আৰু দেৰিও হৈছে যিহেতু, ভাবিছোঁ উঠিব পাম বা নাপাম, বন্ধই কৰি দিলে নেকি, সেইকাৰণে ঘৰৰ পৰা ওলাই অহাও দেৰি। আমি ৰখি থকা নাই আৰু আমি মানে ফটো পইণ্টলৈকে মানে যেতিয়া জাহাজখন চাইছোঁ, মানে ইটো পাই আছে, ইটো পাই মানে ছাইডত ৰখাই থৈছে। আমি ভাবিছোঁ মানুহখিনি উঠুৱাই মেলি ৰখাইছে, আকৌ বেলেগ মানুহ উঠিব, আমিও উঠিব পাৰিম চাগে। লাইট জ্বলা দেখিছোঁ, নাওখন চলি আছে চাগে বোলো। তাৰপিছত আমি বোলো তেতিয়ালৈকে ফটো মাৰিলোঁ, আমি সকলোৱে ফটো মাৰিলোঁ ফটো পইণ্টত। তাৰপিছত মানে যেতিয়া খানাটো অৰ্ডাৰ দিলোঁ, খানাটো অৰ্ডাৰ দিয়াৰ পিছত আৰু এইফালে ষ্টাফৰ ছোৱালীজনীক সুধিছোঁ, বাইদেউ কাঞ্চন আপোনালোকৰ নাওখন কেইটালৈকে চলে সুধিলোঁ। আমাৰ নহয় ন বোলে নাওখন, ইখন ৰিজৰ্টৰ বুলি ক'লে। তেতিয়া মোৰ মানে অকৰা হৈ গ'লোঁ, কি হ'লো, মানে ক'লে আহিলোঁ আৰু মোৰ নামটো চাবলৈও নহ'ল। তেতিয়া কৈছে সেইখন ৰিজৰ্ট, এইখন নহয়। তাৰপিছত মানে কি, আগতে কেতিয়াও এনেকুৱা নহয় আমাৰ লগত, আজি ফাৰ্ষ্ট টাইম হৈছে। আৰু নামটো মানে দেখা নাই, তেনেকৈ সৰুকৈ লিখি থৈছে, পিছে এনেকৈ ডাঙৰ বেনাৰ নাই ন, তেনেকৈ মাৰি থোৱা নাই, গম নাপাওঁ ন ইমান। আৰু আকৌ আমাৰে নহয়, বহুতো তেনেকুৱা হৈছে, আৰু 2জনমান মানুহৰ এনেকুৱা হৈছে, তেওঁলোকে আমাক সুধিছে, আমি ক'লোঁ আমাৰ লগতো তেনেকুৱা এটা মানে প্ৰেংক হ'ল, মানে মিষ্টেক হ'ল আৰু। তো সেয়াই আৰু, তেওঁলোকেও ভাবিছিলে যে এখন কাঞ্চনজংঘা বুলি। তেওঁলোকৰ খানাটো অৰ্ডাৰ দিয়ে দিলে। এতিয়া খানা অৰ্ডাৰ দিয়াৰ পিছত আৰু যাবলৈ বেয়াও লাগে দিয়কচোন, এৰি থৈ। যি কি নহওক, এতিয়া কাঞ্চনজংঘালৈ যিটো যোৱা নহ'লে, ছাইডতে আছিলে বাৰু। আৰু প'ষ্টাৰ মাৰি থ'ব লাগে ডাঙৰ ডাঙৰ, তেতিয়াহে গম পোৱা যায়। এতিয়া আমাৰ লেখীয়া বহুত মানুহ তেনেকৈ মানে নোযোৱা মানুহ আছে, বা গৈ পাহৰি থকা, তেনেকৈ বহুত দিনৰ মূৰত গৈছে। তো আৰু ৰাতি হ'লে ইমান ধৰিব নোৱাৰি ন, সেইটো কাৰণে বেনাৰ লাগে দিয়কচোন। আৰু একো নাই, এইখনো ভাল লাগিলে বাৰু, ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ আমি এইখনত, আৰু ইয়াতো খুবেই ভাল লাগিলে। আৰু ইয়াতে ফটো ভিডিঅ' ল'লোঁ, ৰিলচ বনালোঁ। পিছে কাঞ্চনজংঘাখন ওচৰতে আছে, যাম যদি সময় হয়। মই কৈছোঁ যে ইয়াতে চাহটোৱে খাওঁ, মই কফিটো ইয়াত নাখালোঁহেঁতেন, তাতে খালোঁহেঁতেন, কিন্তু উপায় নাই, দি দিলোঁ আৰু। তাৰপিছত মই ভাবিছোঁ আকৌ এবাৰ যাম, লাগিলে আকৌ একাপ কফি খাম। তাৰপিছত আৰু চাবচোন ভিডিঅ'টো কি হৈ থাকিলে, জমনি আৰু ইয়াতে ইমান ধুনীয়া বতাহ এজাক মাৰিছে নহয়, আপোনালোকে বাহিৰত এই তলতো বহিব পাৰিব। এইফালে ফটোশ্বুট হৈ আছে, মই নাজানো ন ইয়াতে ফটোশ্বুটো হয় বুলি। মোৰো এটা ফটোশ্বুট কৰিবলৈ মন এটা আছিলে, পিছে ভৱিষ্যতে চাওঁ, কৰিব লাগিব আৰু, মই জীয়াই থাকিলে সেইবোৰ মানে ইচ্ছা এটা আছে আৰু এনেকুৱা মানে বতাহ মাৰি থাকিলে আৰু কি লাগিছে, আৰু নেচাৰেল হাৱা, ব্ৰহ্মপুত্ৰ পাৰ। আৰু ইয়াতে যদি মানে ইভিনিংটো সদায় টাইম স্পেণ্ড কৰিব পাৰিলোঁহেঁতেনো, কি যে ভাল লাগিলেহেঁতেন। আৰু মেনুখনো চাবলৈ নহ'ল, আমি ফটো মৰাত ব্যস্ত। খানাটো আমি বাহিৰতে প্ৰথমতে অৰ্ডাৰ দি থৈ আহিলোঁ, মেনুখন পিছতহে ইয়াতে আনিছে। একদম মানে কি ক'ম আৰু, উপায় নাই, যি হ'ল আৰু। তাৰপিছত আৰু আহিলোঁ যেতিয়া ইয়াতে খাই যাম আৰু ট্ৰেইন আহিছে চাওকচোন,
ট্ৰেইনখন আপোনালোকে দেখিছেনে নাই দেখা মই ক'ব নোৱাৰিছোঁ মানে ভিডিঅ'টোত ইমান ভালকৈ হয়তো নেদেখিব পাৰে সৰু সৰু দেখাব পাৰে সেইয়া দেখিছেনে ট্ৰেইনখন আহি আছে মই দেখাইছোঁ ৰ'ব আপোনালোকক সেইখন দেখিছেনে গৈ আছে ট্ৰেইনখন যেতিয়া আহিছে ন একদম ইয়ালৈকে মানে কঁপিছে আৰু এয়া দেখিছেনে হিলি যোৱা লিখা দেখাইছে আৰু কৈছে এয়া চাওক সেইখন ট্ৰেইনখন দেখিছেনে কি ট্ৰেইন গৈছে ক'ব নোৱাৰিছোঁ এয়া দেখিলেনে বাৰু আপোনালোকে তো সেই আৰু চবে ফটো মৰাত ব্যস্ত আৰু সেই হেলিকপ্টাৰখনত মই উঠিবলৈ থাকিলে মই তললৈ কোনফালে যায় সেইটো নুসুধিলোঁ এনেই ফটো মৰাত ব্যস্ত লাগিলোঁ ৰিলছ বনালোঁ কিন্তু মই তললৈ যাবলৈ সময় নহ'ল আৰু এয়া ৰোল ল'লোঁ চিকেন ৰোল কফি ফ্ৰাইড ৰাইচ ল'লোঁ তাৰপিছত ভাত আৰু চিকেন কচা মানে প্লেইন ৰাইচ আৰু চিকেন কচা যিটো ভাত খাই অহা নাছিলোঁ ইয়াত খাম বুলি আজি আহিছিলোঁ একচুৱেলি কাঞ্চনজংঘা নাওঁতে খোৱা কথা আছিলে মইতো ঘৰৰ পৰা পাতি আহিছোঁ আজি বোলো কাঞ্চনজংঘা নাওঁতে তাতে চাহ খাম চাহ কফি কিবা এটা খাম আৰু ষ্টাৰ্টাৰ কিবা এটা ল'ম আৰু তাৰপিছত ভাতটো তাতে খাই দিম আৰু মানে ৰিজৰ্টতে কিন্তু চব প্লেনটো মানে কিবা হৈ থাকিলে কেতিয়াবা হৈ যায় এনেকুৱা একচুৱেলি কাঞ্চনজংঘা এইখনে সেইখন নাও দেখিছেনে আমি সেইখন বুলি গ'লোঁ কিন্তু এইখনে অকণমান সেই ইখনৰ পৰা অকণমান আঁতৰত আছিলে বাৰু ওচৰা ওচৰি বেছি দূৰো নহয় আৰু এয়া পিছে তললৈ নামি যাবলৈ মন নগ'ল আৰু ইমানখিনি খাই মানে পেটটো পূৰা হেভি হৈ গ'ল আৰু হেভি হোৱাৰ পিছত আৰু গাড়ীৰ পৰা নামি যাবলৈ মন নাযায় গম পায়েই আৰু পেচাব কৰিব লাগিলে পেচাব কৰি মেলি আৰু তাৰপিছত আৰু নগ'লোগৈ আৰু ফটো চটো মাৰিবলৈ যাম বুলি ভাবিছিলোঁ তাত লিখাই আছিলে আই লাভ মাই কাঞ্চনজংঘা তাৰপিছত কি ক'ম আৰু সেই আৰু যিহেতু যোৱা নহ'ল একো কেতিয়াবা যাব লাগিব আৰু এদিন তো সেই আৰু ভিডিঅ'টো ইমানেই আছিলে বাই